নমস্কাৰ চাবসকল আপাৰ আইডি ক্ৰিয়েশ্যনৰ ওপৰত সেই বিষয়টো লৈ পিনি এতিয়া শিক্ষা বিভাগে গুৰুতৰ হৈ পৰিছে চাবসকল গতিকে এই ক্ষেত্ৰত এই সন্দৰ্ভত এটা নোটিছ শকজ নোটিছ ক'বলৈ গ'লে অকল এখন বিদ্যালয়লৈ নহয় বহুতো বিদ্যালয় আছে কেইবাটাও বিদ্যালয় আছে সেই বিদ্যালয়বোৰলৈ এটা শকজ নোটিছ আহি গৈছে চাবসকল চাবসকল আপোনালোকে জানে আমাৰ বিদ্যালয়বোৰৰ বাবে যেটো আপাৰ ক্ৰিয়েশ্যন যেটো কাৰ্যাৱলী চলি আহিছিলে আগৰে পৰা অৰ্থাৎ অলপ সময় হল ক'বলৈ গ'লে এতিয়া যেনেকৈ শিক্ষা বিভাগে বিচাৰিছিলে ঠিক তেনেকৈ এতিয়ালৈকে হোৱা নাই যেটো আপাৰ আইডি ক্ৰিয়েশ্যন সেইটো হোৱা নাই সেইবাবে যিখন বিদ্যালয়বোৰে আপাৰ আইডি ক্ৰিয়েশ্যন কৰা নাই বা বহুতো কম হৈছে এজন দুজন হ'ব পাৰে কৰাটো বা 10 জন হ'ব পাৰে 100ৰ ভিতৰত তেনেকুৱা বিদ্যালয়বোৰৰ বাবে এটা শকজ নোটিছ আহি গৈছে চাবসকলে এই নোটিছটোকে আপোনালোকক দেখুৱাম অৰ্থাৎ জনাম বুলি মই এই ভিডিঅ'টো বনাইছো এটো চাওক আজি তাৰিখটো চাব 26 নৱেম্বৰ 2024 অৰ্থাৎ আজিয়েই মানে এইটো চাওক ইয়াৰ যেটো সাবজেক্ট দিয়া হৈছে বিষয় শকজ নোটিছ ফৰ নন আপাৰ আইডি জেনাৰেশ্যন মানে কথাটো হল এটা চাওক টু দা হেড মাষ্টাৰ তাৰপাছত স্কুলৰ নামটো লিখা আছে ইয়াত বিদ্যালয়ৰ নামটো মই হেতু এটা শো কৰা নাই এতিয়া যিখন বিদ্যালয়লৈ এই লেটাৰটো পঠোৱা হৈছে তাৰ মানে কথাটো হল যে সেইখন বিদ্যালয়ত আপাৰ আইডি ক্ৰিয়েশ্যনটো হোৱা নাই এতিয়া এই কাৰণে মানে এই ক্ৰিয়েশ্যন নোহোৱা বাবে এটো চাওক ইয়াত যদি আপোনালোকে চাই ইয়াত লিখা আছে ডিয়াৰ স্যাৰ ম্যাডাম despite repeated instructions you have not initiated the UDIS upper ID generation for your school চাওক মানে আৰম্ভই কৰা নাই ক'বলৈ গ'লে repeated instruction দিয়া সত্ত্বেও বুলি কৈছে চাওক ইনিশিয়েট কৰাই নাই আৰম্ভ কৰা নাই মানে আপাৰ আইডি জেনাৰেট কৰাটো ক্ৰিয়েট কৰাটো this negligence is unacceptable and violates departmental directives মানে ডিপাৰ্টমেন্টে যেটো ডাইৰেক্টিভ দিছিলে ন সেইটো মানে এটা unacceptable অগ্ৰহণযোগ্য নেগলিজেন্স বুলি কৈছে মানে যেটো ডাইৰেক্টিভটো ভায়োলেট কৰা হৈছে বুলি কৈছে you are directed to explain in written within 2 days why disciplinary action should not be taken against you চাও কথাটো কি ধৰণে কৈছে ভাবক মানে আপোনাৰ বিৰুদ্ধে কিয় ডিসিপ্লিনারি অ্যাকশন লোৱা নহব তেনেকুৱা খুধিছে কিয় মানে ডিসিপ্লিনারি অ্যাকশন লোৱা নহব বেলেগ ধৰণেও মানে ক'বলৈ গ'লে খুধিব পাৰিলে তেন নহয় জানো আপোনাৰ বিৰুদ্ধে মানে লোৱা হ'ব বুলি ইয়াত ডাইৰেক্ট খুধিছে মানে কিয় লোৱা নহব মানে লবই আৰু মানে ডিসিপ্লিনারি অ্যাকশনটো গতিকে এইটো এক্সপ্লেইন কৰি 2 দিনৰ ভিতৰত এটা মানে ৰিটেন ঠিক আছে ৰিপ্লাই দিব লাগে মানে আনসাৰ দিব লাগে কথাটো হেতু failure to reply within a stipulated time will result in action as per rules without any further notice মানে তাৰ পিছত বেলেগ কিবাটা মানে দুদিনৰ ভিতৰত যদি হে ৰিপ্লাই নিদিয়ে ঠিক আছে ৰিটাৰ্ন ৰিপ্লাই তেতিয়াহলে কি হ'ব তেওঁলোকৰ সেই স্কুলৰ বিৰুদ্ধে মানে একো নোটিছ নিদিয়াকৈ কিবা এটা মানে অ্যাকশন লোৱা হ'ব বুলি কৈছে চাবসকল এটা কথাটো মই আপোনালোকক জনাম বুলি ভাবিছো যে এই যেটো শকজ নোটিছ হেতু অকল এখন নহয় চাবসকল বহুতো আছিল সেই যেটো পিডিএফ মই পাইছিলো ইয়াৰ পৰা মই এই পিডিএফটো ডিস্ট্ৰাক্ট কৰি মানে হেৰি কৰি আৰু ভাঙি পিনি এই অকল এটাটো দেখুৱাইছো গতিকে চাবসকল আপোনালোকৰ বিদ্যালয়ত যদি হে আপাৰ আইডি ক্ৰিয়েট কৰা হোৱা নাই এতিয়ালৈকে তেতিয়াহলে আৰম্ভ কৰক চাবসকল নহলে এনেকুৱা নোটিছটো আপোনালোকৰ বিদ্যালয়লৈ আহিব এইটো লখিমপুৰ ডিস্ট্ৰিক্টৰ হয় এতিয়া যদি হে আপোনালোকে ব্ল্যাক ডিস্ট্ৰিক্টৰ হয় তেতিয়াহলে আপোনালোকলৈ তেনেকুৱা আহিছে হ'ব পাৰে এতিয়ালৈকে আৰু যদি অহা নাই তেতিয়াহলে কালি পৰখৰ ভিতৰত অহাটো খাটাং গতিকে চাবসকল এতিয়া আপোনালোকে আৰম্ভ কৰক আপোনালোকৰ যেটো আপাৰ আইডি ক্ৰিয়েট কৰিব লগিয়া আছিল যদি হে কৰনে আৰম্ভ কৰনে তেতিয়াহলে আজিৰ পৰা আপোনালোকে আৰম্ভ কৰিব বুলি মই আশা ৰাখিছো ধন্যবাদ